TGCPL T10 2024 মানে টি গার্ডেন ক্রিকেট প্রিমিয়ার লিগ T10 2024। এই ক্রিকেট লিগটা প্রথমবারের বাবে খেলাতেলিহে যোরহাট জিলাকের তিতাবর সমষ্টি আর মরিয়নি সমষ্টিকের কেইজনমান উদীয়মান ক্রীড়াপ্রেমী যুবকে আয়োজক সমিতিয়ে এই উদ্বোধনী অনুষ্ঠানটা কেইজনমান অতিথিকে নিমন্ত্রণ করিয়া নিহে আর ওরাই বন্তি প্রজ্বলন আর ফ্ল্যাগ হোস্টিং কার্যসূচীটা চলাই লাগছে। বন্তি প্রজ্বলন করছে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভার কেন্দ্রীয় সাধারণ সম্পাদক অৰুণ কামাৰ দাদা আর লগে সহযোগ করছে অসম চাহ জনজাতি ছাত্র সন্থা কেন্দ্রীয় সমিতির সাংগঠনিক সম্পাদক সন্তোষ সিং দাদা। আমার এম্পায়ার দ্বয় সুমন মানকি আৰু শুভম গড় ইতিমধ্যে ফিল্ডৰ মাজলৈ। এই ফার্স্ট ম্যাচটা হিন্দুবাড়ি ক্রিকেট টিম আর বাসাবাড়ি ক্রিকেট টিমের মাঝে হচ্ছে। দুইটা এম্পায়ার আছে, ছটা থাকে চপড়া ধুনীয়া বেট হৈ গৈছে। তৃতীয় ওভাৰৰ পুরা সুন্দর ছয়, পুরা দীঘল ছয় দেখিবলৈ পাই দিনা যে ঈশ্বৰৰ স্তুতি কৰে। এই কাৰণে তোমালোকৰ মাজত তোমালোকৰ আচাৰ ব্যৱহাৰ উত্তম তেওঁৰ দ্বাৰাই পঠোৱা হৈছে। সকলোকে সমাধান কৰা ঠাই মাত্ৰকৈ প্ৰেম এজন ধাৰ্মিক লোক হোৱা তেওঁক ৰাইজৰ আগত নিন্দা পাত্ৰ কৰিবলৈ মৰিয়মক গ্ৰহণ কৰিবলৈ নকৰিব। এই লিগটাই খেলটা 10 ওভারে খেলা হচ্ছে। তো হিন্দুবাড়ি ক্রিকেট টিমে প্রথম ব্যাটিং করে কিনে 10 ওভারে 122 রান বানালো আর বাসাবাড়ি টিমটাকে 123 রানে টার্গেট দিল। পৰৱৰ্তী বল সন্মুখত নতুন বেটসমেন প্ৰথমটো বলতে উঠাই মাৰাৰ প্ৰয়াস খালি কিন্তু ব্যৰ্থ হৈছে এবাৰ। দুটা বলিং আমি দেখিবলৈ পাইছোঁ হিন্দুবাড়ি ক্ৰিকেট দলটিৰ। ইয়াৰ পৰৱৰ্তী বল এবাৰ সুন্দৰ শ্বট দেখিবলৈ পাইছোঁ হাৰ্ডি বেটৰ পৰা। মই প্ৰথমতে কৈছোঁ তেওঁ এজন হাৰ্ড হিটাৰ হয়, আক্ৰমণাত্মক বেটিঙৰ বাবে বিখ্যাত তেওঁ। গতিকে তেওঁ ফিল্ডত যেতিয়ালৈকে থাকিব তেওঁ বেট ঘূৰাই থাকিব আৰু আমি 6-4 দেখিয়ে থাকিম। পুনৰ বলাৰজনৰ পৰৱৰ্তী বল কিন্তু এইবাৰ বিট কৰিবলৈ সক্ষম হৈছে বলাৰজন। সুন্দৰ বলিং, প্ৰথম আগৰ বলটোত 4 খোৱাৰ পাছত এবাৰ তেওঁ বিট কৰিছে বেটসম্যানজনক।
এয়া পৰৱৰ্তী বল এবাৰ সুন্দৰ শ্বট দেখিবলৈ পালো কেৱল এক ৰান কিন্তু যথেষ্ট সুন্দৰ শ্বট ইতিমধ্যে দলীয় স্কোৰত 35 ৰান সংগ্ৰহ হৈছে বছাবাৰী ক্ৰিকেট দলটিৰ এয়া বলাৰজনৰ সন্মুখত অভিষেক সম্পূৰ্ণৰূপে ব্যৰ্থ লগে লগে অভাৰ অন্ত পৰিছে প্ৰথমটো বল সুন্দৰ বল খুব সুন্দৰ ৰানিং বিটুইন দ্য উইকেট দেখিবলৈ পাইছো দুইজন বেটছমেনৰ মাজত 2 ৰান সংগ্ৰহ কৰিছে আৰু আদিত্যৰ সুন্দৰ বলিং আমি দেখিবলৈ পাই আছো আদিত্যৰ পৰৱৰ্তী বল সন্মুখত অভিষেক সুন্দৰ শ্বট দেখিবলৈ পালো মিড উইকেটৰ ওপৰেদি 6 ৰানৰ বাবে অভিষেকৰ বেটৰ পৰা আৰু ইয়াৰ লগে দলীয় স্কোৰ হৈছে গৈ 54 54 ৰান সংগ্ৰহ হৈছে ইতিমধ্যে ষষ্ঠটো অভাৰ ৰানিং হৈ আছে 6 অভাৰ ৰানিং দলীয় স্কোৰ হৈছে 54 আদিত্যৰ পৰৱৰ্তী বল পুনৰ এটা সুন্দৰ শ্বট অভিষেকৰ এবাৰ বল সীমাৰেখা পাৰ হৈছে গতিকে 4 ৰান আম্পায়াৰ ইংগিত আৰু সৰ্বমুঠ দলীয় স্কোৰ হৈছে গৈ 58 ইতিমধ্যে আমাৰ পৰৱৰ্তী খেলখনৰ টছ হৈ গৈছে লক্ষীবাৰী আৰু ৰঙাজানৰ মাজত অনুষ্ঠিত হ'বলগীয়া খেলখনৰ টছত লক্ষীবাৰী জয় হৈ ফিল্ডিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আদিত্যৰ পৰৱৰ্তী বল সুন্দৰ বল সম্পূৰ্ণৰূপে ডট বেটছমেন দলীয় স্কোৰ হৈছে 58 পৰৱৰ্তী বল সন্মুখত অভিষেক সুন্দৰ শ্বট দেখিবলৈ পালো এবাৰ অভিষেকৰ 6 ৰানৰ বাবে লগে লগে দলীয় স্কোৰ হৈছে গৈ 64 রান দলীয় स्कोर हिंदुबाड़ी क्रिकेट टीमे बासाबाड़ी क्रिकेट टीम के जेटा 123 रान टार्गेट दी रहा है वो टार्गेटा एचिव करते बासाबाड़ी टीम व्यर्थ हलो और ये क्रिकेट लीगटार प्रथम मैचटा हिंदुबाड़ी क्रिकेट टीमटा जयी हलो जदि मोर चैनल क्या प्रथम आछे मोर चैनल सब्सक्राइब कर रखबी और जदि भिडिओटा भालो लागছে तो शेयर कर दिबी।